এই ভিডিওটো চাই থকা কাৰোবাক যদি এটা নতুন মোবাইল ল'ম বুলি ভাবি আছিলে মানে ভিভোৰ এই মোবাইলটো ল'ব পাৰিব। মোবাইলটো কণ্ডিশ্যন কেনেকুৱা হৈ আছে মই দেখুৱাইছোঁ আপোনালোকক। আৰু হাতত অলপমান মোৰ হেৰি হৈ আছে, মানে অলপ দিন আগতে এক্সিডেণ্ট এটা হৈছিলে ডাঙৰ, বহুতে গম পায়। আৰু মোবাইলটো এইটো হয়। এই মোবাইলটো মই চেল কৰিম, একেবাৰে কম দামত চেল কৰিম। আৰু দোকানতকৈ বহুত কম দামত মোবাইলটো আপোনালোকে ল'ব পাৰিব। আৰু এই মোবাইলটো দেখিছেনে, হোৱাটছআপ নাম্বাৰ আহি আছে, ফোন নকৰিব, অকল হোৱাটছআপত মেছেজ কৰিব, মই গোটেই ডিটেইলছটো আপোনালোকক দি দিম। মোবাইলটো কণ্ডিশ্যনটো ফাৰ্ষ্ট আপোনালোকে চাই লওক কেনেকুৱা হয়, মই দেখুৱাই দিছোঁ। ক'তো এটা স্ক্ৰেচ নাই, দেখিছেনে মোবাইলটো, ক'তো এটা স্ক্ৰেচ নাই। চাই লওক আপোনালোকে। এই মোবাইলটো বিক্ৰী কৰিম মই। আৰু যদি আৰ্জেণ্ট চেল কৰিম বুলি ভাবি আছোঁ মোবাইলটো, গোলাঘাটৰ দোকানলৈ মোক মাতি আছে মোবাইলটো, তাৰমানে ছেকেণ্ড হেণ্ড মাৰ্কেটত ল'ম বুলি কৈ আছে। মোক মাতিছিলে যোৱাকালি, কিন্তু যাবলৈ মোৰ অলপমান বেছিকৈ মানে দুখ পোৱা হ'ল আৰু ভালকৈ খোজকাঢ়িব পৰা নাই। আৰু হাতত অলপমান এইবোৰ গোটেই ঘাঁ আছে, সেইখিনি বাৰু আপোনালোকে দেখিছে। মোবাইলৰ কণ্ডিশ্যন চাওক, অকণো ক'তো দাগ নাই। বডিটো চাওক আপোনালোকে, ক'ৰবাত যদি অকণমান স্ক্ৰেচ দেখিছে। এই মোবাইলটো বিক্ৰী কৰি মই মাত্ৰ, দামটো এতিয়া কৈ নিদিওঁ আপোনালোকক, হোৱাটছআপত মেছেজ কৰিব, কিন্তু হ'লচেল দামত পাব। মানে দিল্লীৰ পৰা এতিয়া যদি এই মোবাইলবোৰ আপোনালোকে কাৰ্টন হিচাপে লয়, মানে ধৰি লওক 20 পিচ 30 পিচ যদি এনেকুৱা বক্সত মোবাইল ল'বলৈ হয়, এনেকুৱা কণ্ডিশ্যনৰ 5,000ৰ ওপৰত ল'ব লাগিব। 5,000 টকাৰ ওপৰত পৰিব এটা মোবাইলৰ দাম, যদি এক কাৰ্টন মোবাইল লয়, মানে 20টা 25টা। কিন্তু মই এই মোবাইলটো কম দামতে চেল কৰিম, আপোনালোকে ল'ব পাৰিব। নতুন হৈ আছে, মই ইউজ কৰা মোবাইল হয়। এইটো চাওক, ব্ৰাইটনেছটো কমাই থোৱা আছে। ব্ৰাইটনেছটো মই বঢ়াই দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা হয়। এইটো চাওক, কোনো এটা প্ৰব্লেম নাই মোবাইলটোৰ, একো প্ৰব্লেমেই নাই। আৰু মোবাইলটো বহুত পাতল হয় এই মোবাইলটো। আৰু মই এইটো ফোন কৰিবলৈ অকল আনিছিলোঁ মোবাইলটো, আৰু 3-4 মাহমান হৈছে মোবাইলটোৰ। মানে এটা মোবাইল মই বেছিদিন ইউজ নকৰোঁ, সেইটো কাৰণে, মানে যি মোবাইল হওক মই বেছিদিন ইউজ নকৰোঁ, সেইটো কাৰণে এই মোবাইলটো চেল কৰিম বুলি ভাবিছোঁ। আৰু নতুনেই হৈ আছে চাওকচোন, মই এইটো আনিছিলোঁ ফোন কৰাৰ কাৰণে। আগতে চেমচাঙৰ মোবাইল এটা চলাই আছিলোঁ, তাৰপিছত এতিয়া আনিলোঁ ভিভো V50, এতিয়া যোনটোত মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ। আৰু কেমেৰাত একো দাগ নাই চাওক, একো এটা দাগ নাই কেমেৰাত। ফ্ৰণ্ট কেমেৰাত চাওক, অকণমান কিন্তু ধূলি চুলি পৰি আছে কিবা। আৰু অলপমান এই স্ক্ৰীণখনত লেমিনেশ্যনখন আঁতৰাই দিলে একদম ব্ৰেণ্ড নিউ হৈ যাব। মোবাইলটো কণ্ডিশ্যন চাওক, কম দামতে চেল কৰিম, মানে হ'লচেল দামতে দি দিম। আৰু মোবাইলটো একেটা দামতে পাব, আপোনালোকে ল'ব পাৰিব মোৰ পৰা। একেবাৰে কম দামত এইটো চেল কৰিম। আৰু এই মোবাইলটোৰ দাম হৈছে কিমান মই দেখুৱাই দিছোঁ আপোনালোকক। দামটো মই দেখুৱাইছোঁ আপোনালোকক, 11,999 টকা। আৰু মই আনিছিলোঁ অলপমান কমতে, মই আনিছিলোঁ বাৰু। মোবাইলটো কণ্ডিশ্যনটো আপোনালোকে ভালদৰে চাই লওক, মই দেখুৱাই আছোঁ। যদি কোনোবাই লওঁ বুলি ভাবে ল'ব পাৰিব, আৰু হোৱাটছআপত মেছেজ কৰিব অকল। এইটো মোবাইল যদি নতুন আপোনালোকে ল'বলৈ যায় 10,000 টকাৰ ওপৰত তেতিয়া হ'ব, কাৰণ মই তেতিয়া ডিছকাউণ্টত আনিছিলোঁ মোবাইলটো। চাওক, এটাও স্ক্ৰেচ নাই, মানে আজি লোৱা মোবাইলৰ নিচিনা হৈ আছে মোবাইলটো চাওক, কোনো স্ক্ৰেচ নাই। আৰু বেক চাইডটো এইটো চিচাৰ হয়, এইখন কিছুমানৰ প্লাষ্টিক আহে, আৰু এইটো চিচাৰ হয়। আৰু কালাৰটো খুবেই ধুনীয়া এটা কালাৰ দেখিছে মোবাইলটোৰ। ল'ব পাৰিব কম দামতে, মোক হোৱাটছআপত মেছেজ কৰিব। আৰু যিসকলে মোবাইল এটা ল'ম বুলি ভাবি আছিলে কম দামত, লৈ ল'ব পাৰিব এইটো। আৰু এইটো যদি হ'লচেল আপোনালোকে কাৰ্টন হিচাপত ল'বলৈ যায়, 5,000 টকাৰ ওপৰত যাব এনেকুৱা মোবাইল। এক কাৰ্টন যদি এনেকুৱা মোবাইল ল'বলৈ হয়, 20টামান যদি এনেকুৱা মোবাইলৰ কাৰ্টন আপোনালোকে দিল্লীৰ পৰা আনিবলৈ যায়, তেতিয়া এনেকুৱা এটা মোবাইলৰ দাম 5,000 টকাৰ ওপৰত পৰিব, এপিচ মোবাইলৰ দাম। ছেকেণ্ড হেণ্ড মোবাইলৰ যিখিনি ষ্ট'ৰত পায় তেনেকুৱা। কিন্তু মই মোবাইলটো মোৰ ওচৰত এনেই থকাৰ কাৰণে বিকি দিম বুলি ভাবিছোঁ।